নিশ্চয়কৈ মাঘৰ বিহুলৈ মাজত মাথো দুটামান দিন বাকী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাঘ বিহুৰ ব্যাপক প্ৰস্তুতি সমান্তৰালভাৱে ৰাজ্যবাসীলৈ সুখবৰ চামগুৰিত পুনৰ সংস্থাপন হৈছে অসমীয়াৰ স্বাভিমান জাপি আৰু শৰাই। নিশ্চয়কৈ মোৰ বেক চাইডে আপোনালোকে দেখি আছে DA নিউজ প্লাছৰ কেমেৰাত সমগ্ৰ পৰিৱেশ দেখি আছে। যিহেতু এই শৰাই আৰু জাপি চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময়ত ভাঙি দিয়া হৈছিলে, শূন্য বিচ্ছিন্ন কৰি দিয়া হৈছিলে বুলডোজাৰ লগাই। অসমজুৰি প্ৰতিজ্ঞাৰ সৃষ্টি হৈছিলে শৰাই আৰু জাপি ভাঙি দিয়াক কেন্দ্ৰ কৰি, আৰু যাৰ বাবে এতিয়া পুনৰ একেই স্থানতে চামগুৰি সেই স্থানতেই পুনৰ নিৰ্মাণ হৈ আছে শৰাই আৰু জাপি। আচলতে ক'ব লাগিব অসমীয়াৰ স্বাভিমান বুলি ক'ব লাগিব। মই কেমেৰা পাৰ্চনক ইয়াৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে চামগুৰিৰ পৰিৱেশ। এই যি জাপি দেখি আছে আপোনালোকে, এই জাপি আচলতে চামগুৰিৰ শিশু উদ্যান যি পাৰ্কখন আছিলে সেই উদ্যানখনতেই সংৰক্ষিত হৈ আছিলে জাপি আৰু শৰাই। আৰু চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম যেতিয়া আহিছিলে সেই সময়ত এই জাপি আৰু শৰাই বুলডোজাৰ লগাই ভাঙি পেলোৱা গৈছিলে, যাৰ বাবে অসমজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। এতিয়া পুনৰ সেই স্থানত এনেধৰণে এতিয়া সজীৱ কৰি তুলিছে, পুনৰ নিৰ্মাণ কৰি তুলিছে শৰাই আৰু জাপি। মই কেমেৰা পাৰ্চনক ইয়াৰ ভিতৰৰ পৰিৱেশো দেখুৱাব বিচাৰিছোঁ। চাওক কেনেধৰণে আচলতে সুন্দৰভাৱে এতিয়া ইয়াত নিৰ্মাণ কাৰ্য চলি আছে। আৰু বিভিন্ন সময়ত এই স্থানত দেখিবলৈ পোৱা গৈছিলে বিভিন্ন শিশুসকল আহিছিলে, কিন্তু যিহেতু চাইলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে এই পাৰ্কখন বিনষ্ট হৈ পৰিছিলে। আচলতে বুলডোজাৰ লগাই অসমীয়াৰ স্বাভিমান জাপি আৰু শৰাইক ভাঙি পেলোৱা হৈছিলে, যাক লৈ পেলাই অসমজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। আৰু সেই যাৰ বাবে পুনৰ এতিয়া সংস্থাপন কৰা দেখা গ'ল সেই একেই স্থানতে চামগুৰি শিশু উদ্যানতেই পুনৰ সংৰক্ষণ কৰা হৈছে জাপি আৰু শৰাই। আৰু মোৰ লগত ইয়াৰ যি চামগুৰিবাসীৰ ৰাইজো আছে আমাৰ লগত, মই তেওঁলোকৰ লগতো কথা পাতিম কেনেধৰণে প্ৰস্তুতি চলাই থকা হৈছে আৰু কিমান দিনৰ পিছত ইয়াৰ সম্পূৰ্ণ হৈ উঠিব এই অসমীয়াৰ স্বাভিমান শৰাই আৰু জাপি। মই পোনপ্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। কি ক'ব, যিহেতু এটা সময়ত অসমজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে অসমীয়াৰ স্বাভিমান শৰাই আৰু জাপি ভাঙি পেলোৱা হৈছিলে বুলডোজাৰ লগাই, আকৌ পুনৰ সেই স্থানতেই শিশু উদ্যানতে শৰাই আৰু জাপি সংৰক্ষণ কৰা হৈছে, নিৰ্মাণ কৰা হৈছে। হয়, এতিয়া আমাৰ ফ'ৰলেনযুক্ত যেতিয়া আমাৰ এই ৰাস্তা গ'ল যোৱাতে তেতিয়া আমাৰ শৰাই আৰু আমাৰ জাপি যিটো অসমীয়া স্বাভিমান, এই স্বাভিমান ভাঙি পেলোৱা হৈছিলে। ভাঙি পেলাই মানে ৰাস্তা বনোৱা হৈছিলে আৰু তেতিয়াই খুব এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে গোটেই অসমতে। আৰু সেই প্ৰতিক্ৰিয়াৰ ফলতে আমাৰ মাননীয় মন্ত্ৰী বিজু হাজৰিকাদেৱো আহিবলগীয়া হৈছিল আৰু তেখেত আহি আমাৰ লগত আলোচনা কৰিছিলে, আমাৰ চামগুৰি অঞ্চলৰ ৰাইজৰ লগত আলোচনা কৰি আকৌ পুনৰ নিৰ্মাণৰ কাৰণে ব্যৱস্থা লৈছিলে। আৰু তাৰ পৰিপ্ৰেক্ষিততে যি ফ'ৰলেনযুক্ত ৰাস্তা যোৱাৰ পৰিপ্ৰেক্ষিতত যিটো আমি কম্পেনচেশ্যন পাইছিলোঁ, সেই কম্পেনচেশ্যনৰ জৰিয়তে এই পাৰ্কখন আকৌ পুনৰ নিৰ্মাণৰ ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে প্ৰায় 30-40% ইতিমধ্যে কাম হৈয়ে গৈছে আৰু অতি সোনকালে হয়তো মানে আমাৰ আমাৰ অসমৰ ৰাইজে আৰু বিশেষত চামগুৰি অঞ্চলৰ ৰাইজে এটা ভাল উপহাৰ পাব বুলি আৰু খুব বেছি 2 মাহ লাগিব, হয়তো 2 মাহৰ ভিতৰতে। কাৰণ ইয়াত এতিয়া শুকান দিন, গতিকে ইয়াত ফুল পুলিৰ পৰা আদি কৰি গছ চছ ৰোৱাৰ ব্যৱস্থাটো কৰিব লাগিব। গতিকে এতিয়া শুকান দিনত এতিয়া ৰুই দিলে হয়তো মৰি যোৱাৰ সম্ভাৱনা থাকিব, সেইকাৰণে হয়তো অকণমান বৰষুণ চৰষুণ হোৱাৰ পাছত সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। আচলতে দেখিবলৈ পোৱা যায় শৰাই আৰু জাপিৰ টো থাকিবই এই পাৰ্কত, যিহেতু অসমীয়াৰ স্বাভিমান। তাৰ ওপৰত কিবা ব্যৱস্থা লৈছে নেকি? যথেষ্টখিনি ব্যৱস্থা লোৱা হৈছে। আমি আগৰবাৰ যেতিয়া 2006 চনত আমাৰ এই যিখন শিশু উদ্যান যেতিয়া হৈছিলে, এই শিশু উদ্যানখনৰ হোৱাৰ পিছতে তাৰ যিটো মেইনটেনেঞ্চ, সেই মেইনটেনেঞ্চৰ অভাৱত অলপ পৰিত্যক্ত অৱস্থাত মানে সৃষ্টি হৈছিলে আৰু যাৰ ফলত মানে জংঘলৰ পৰা জংঘল টংঘলে আৱৰি ধৰিছিলে। তথাপিও আমাৰ স্বাভিমান শৰাই আৰু জাপি, বিহুৰ পেঁপা
ঢোল এইখিনি আছিলে আৰু সেইখিনি ভাঙি যোৱাৰ পিছতে আমাৰ শিশু উদ্যানখনত যিখিনি মেইনটেনেঞ্চ সেই মেইনটেনেঞ্চৰ অভাৱৰ ফলতেই এই তেনেকুৱা এটা পৰিস্থিতিলৈ সৃষ্টি হৈছিলে। কিন্তু এইবাৰ আমি অলপ এটা চিন্তা চৰ্চা কৰিছোঁ। সংৰক্ষণ কৰিছে শৰাই আৰু জাপিৰ বাহিৰেও আমি আমাৰ যিটো হেৰি আছে এইটো কি কয় ৰংঘৰ আছে, ৰংঘৰটো আমাৰ ইতিমধ্যে যদিও অকণমান হালি গৈছিলে তাকে আমি অকণমান ঠিক ঠাক কৰি অকণমান মানে ভালকৈ সংৰক্ষণ কৰাৰ চেষ্টা চলাইছোঁ। আৰু বিশেষতঃ আমি এইবাৰ এই পাৰ্কখন যোৱাবাৰ যিহেতু আমাৰ পাৰ্কখন যদিও হৈছিলে তেতিয়া মেইনটেনেঞ্চৰ অভাৱত অলপ মানে বেয়া হৈছিলে, জংঘলে তংঘলে আৱৰি ধৰিছিলে। কিন্তু এইবাৰ আমি অকণমান বেলেগ ধৰণে আমি এটা চেষ্টা চলাইছোঁ যে আমি এটা চাইডে অকণমান ব্যৱসায়িক প্ৰতিষ্ঠান 3খন ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ ব্যৱস্থা কৰিছোঁ, যাৰ জৰিয়তে তাৰ পৰা যিটো ইনকাম হয় সেই ইনকামেৰে আৰু এখন কমিটি এখন আমাৰ ৰাজহুৱাভাৱে এখন কমিটি হ'ব। সেই কমিটিৰ জৰিয়তে এই মানে পাৰ্কখন চলোৱা ব্যৱস্থা কৰা হ'ব। আৰু এই যি ব্যৱসায় প্ৰতিষ্ঠানৰ তাৰ পৰা যিটো আমাৰ ভাড়া পাব সেই ভাড়াৰ জৰিয়তে এই পৰিচালনা কৰাৰ মানে মেইনটেনেঞ্চ কৰি ৰাখাৰ টিকেটৰ ব্যৱস্থা কৰিবনে নাই আমি সেইটো পিছত চিন্তা কৰিম বুলি ভাবিছোঁ। আমি ৰাইজে এইটো বহি পেলাই আলোচনা কৰিম, যিখন কমিটি হ'ব সেই কমিটিয়ে বহি পেলাই আলোচনা কৰিম। যদি আমি টিকেটৰ ব্যৱস্থা কৰিবলৈ হ'লে আমি ইয়াত বহুতখিনি সুবিধা দিব লাগিব আৰু সেই সুবিধাখিনি কিমান দিব পৰা যায় সেইখিনি আমি চাই লওঁ, চাই লৈ পেলাই যদি সুবিধা চাই পেলাই আমি সেইটো ব্যৱস্থা এটা লোৱাৰ চিন্তা কৰিছোঁ। আৰু জেনেৰেলি মানে খুব কম ৰেটত যদি আমি মানে টিকেটৰ ব্যৱস্থা এটা কৰোঁ তেতিয়া ভাল হয় বুলি মোৰ ফালৰ পৰা মই বিশ্বাস। হয়, নিশ্চয়কৈ এটা কথা বিশেষকৈ ক'ব লাগিব যে মাত্ৰ 2 মাহ ৰাজ্যবাসীৰ বাবে 2 মাহৰ পিছতেই সুখবৰ আহিব। পুনৰ সংস্থাপন হৈছে অসমীয়াৰ স্বাভিমান শৰাই আৰু জাপিৰ।